নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে লেখ আবেদন 8682/2019 শুনানি গ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা অসম চৰকাৰৰ স্কুল শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিছে। এই নিৰ্দেশনা মতে এতিয়াৰে পৰা অসম চৰকাৰৰ স্কুল শিক্ষা বিভাগৰ অধীনত উপাধ্যক্ষ পদত নিযুক্তিৰ ক্ষেত্ৰত B.Ed ডিগ্ৰীৰ অৰ্হতাটি বাধ্যতামূলক কৰা হৈছে। সম্পূৰ্ণ খবৰটো জানিবৰ কাৰণে ভিডিঅ'টি শেষলৈকে চাওক। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত বাতৰিটো দেখা পাই আছে। বাতৰিটো মতে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ উপাধ্যক্ষ পদৰ বাবেও এতিয়াৰ পৰা প্ৰয়োজন হ'ব B.Ed ডিগ্ৰীৰ অৰ্হতা। উপাধ্যক্ষ পদৰ বাবে B.Ed ডিগ্ৰী প্ৰয়োজনীয় অৰ্হতা হিচাপে সন্নিৱিষ্ট কৰিবলৈ উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে নিৰ্দেশ দিয়ে। 8682/2019 নম্বৰৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে এই নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে প্ৰকৃত সেৱাবিধি অনুসৰি উপাধ্যক্ষ পদৰ বাবে B.Ed ডিগ্ৰী প্ৰয়োজনীয় অৰ্হতা নাছিল, কিন্তু এতিয়া প্ৰয়োজনীয় অৰ্হতাৰ ভিতৰত B.Ed ডিগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে উচ্চতৰ মাধ্যমিকৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু B.Ed ডিগ্ৰীধাৰী আটাইতকৈ জ্যেষ্ঠ স্নাতক শিক্ষকজনেই উপাধ্যক্ষ পদৰ বাবে যোগ্য বিবেচিত হ'ব। অৰ্থাৎ এতিয়াৰ পৰা স্নাতক ডিগ্ৰী আৰু B.Ed ডিগ্ৰী থকা জ্যেষ্ঠ শিক্ষক যোনজন তেখেতেহে উপাধ্যক্ষ পদৰ বাবে যোগ্য হ'ব। যোনটো আগত যি সেৱাবিধি আছে, ছাৰ্ভিচ ৰুল আছে, সেই ৰুল মতে B.Ed ডিগ্ৰী বাধ্যতামূলক নাছিল, কিন্তু এতিয়াৰ পৰা B.Ed ডিগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে, প্ৰয়োজনীয় অৰ্হতাৰ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ উপাধ্যক্ষ নিযুক্ত হ'ব বিচাৰিলে তেখেত স্নাতকোত্তৰ ডিগ্ৰী অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ হোৱাৰ লগতে B.Ed ডিগ্ৰী প্ৰফেশ্যনেল কোৱালিফিকেশ্যন হিচাপে তেখেতৰ থাকিব লাগিব আৰু তেখেত জ্যেষ্ঠ স্নাতক শিক্ষক সেইখন বিদ্যালয়ৰ হ'ব লাগিব। ধন্যবাদ।